শুভকৰণ শৰ্মা স্মৃতি ন্যাসে শিৱসাগৰ জিলা সাহিত্য সভাৰ লগত যোগ লাগি আজিৰ পৰা অনুবাদ সাহিত্যিক শুভকৰণ শৰ্মাৰ স্মৃতিৰ যুগমীয়া কৰি ৰাখিবৰ কাৰণে এক প্ৰচেষ্টা হাতত লৈছে আৰু অনুবাদ সাহিত্যৰ লগত তেখেত যিহেতু জড়িত আছিলে অনুবাদ সাহিত্যৰ প্ৰয়োজনীয়তা বিষয়ক লৈ আজি এটা বক্তৃতা অনুষ্ঠান আয়োজন কৰিছে আৰু শিৱসাগৰ জিলা সাহিত্য সভাই ন্যাসৰ লগত আমাৰ লগত যোগ হৈ এটা বঁটা প্ৰৱৰ্তন কৰিছে আজি ঘোষণা কৰিছে অনুবাদ সাহিত্যৰ স্মৃতিত শুভকৰণ শৰ্মা স্মৃতিত অনুবাদ সাহিত্য বঁটা বুলি প্ৰত্যেক বছৰে এই বঁটা প্ৰদান কৰা হ'ব জিলা সাহিত্য সভাৰ উদ্যোগতে প্ৰত্যেক বছৰে আমি এই অনুষ্ঠানখন পাতি যাম আৰু প্ৰত্যেক বছৰে অনুবাদ সাহিত্যৰ লগত জড়িত বিশিষ্ট সাহিত্যিকক নিৰ্বাচিত কৰি এটা নিৰ্বাচক মণ্ডল জিলা সাহিত্য সভাই আৰু ন্যাসে লগ লাগি এটা নিৰ্বাচক মণ্ডল গঠন কৰিব আৰু সেই নিৰ্বাচক মণ্ডলে সদৌ অসম ভিত্তিত যিখিনি সাহিত্যকসকলে অনুবাদ সাহিত্যৰ লগত জড়িত হৈ আছে তেখেতলোকক নিৰ্বাচিত কৰি তেখেতলোকক অনুপ্ৰেৰণা যোগাবৰ কাৰণে অনুবাদ সাহিত্যৰ প্ৰতি অনুপ্ৰেৰণা এটা যোগাবৰ কাৰণে এইটো যুগান্তকাৰী এটা সিদ্ধান্ত জিলা সাহিত্য সভাই লৈছে আমাক তেখেতলোকে এইটো প্ৰস্তাৱটো দিছিলে আমি পৰিয়ালবৰ্গৰ হৈ ন্যাসৰ হৈ আমি গ্ৰহণ কৰিছোঁ আৰু এইটো আমি চলাই লৈ যাম অনাগত দিনত নমস্কাৰ জনাইছোঁ মই শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক মনোজ কুমাৰ গগৈ আৰু মোৰ কাষতে আছে শিৱসাগৰ জিলা সাহিত্য সভাৰ সন্মানীয় উপ-সভাপতি ডক্টৰ জীৱন কলিতা ডাঙৰীয়া আছে আজি শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত বিশিষ্ট অনুবাদক বিশিষ্ট লেখক শুভকৰণ শৰ্মাৰ স্মৃতিত আমি বক্তৃতা প্ৰদান অনুষ্ঠান আয়োজন কৰিছোঁ বক্তৃতা প্ৰদানৰ মূল বক্তা হিচাপে অংশগ্ৰহণ কৰিছে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ডক্টৰ মাইচু গোস্বামী বাইদেৱে এই অনুষ্ঠানত সভাপতিত্ব কৰিছে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি সন্মানীয় যোগেশ কিশোৰ ফুকন ডাঙৰীয়া আৰু এই অনুষ্ঠানত অসম সাহিত্য সভাৰ অনুবাদ প্ৰকল্পৰ আহ্বায়ক বাবুল কুমাৰ বৰুৱা অসম সাহিত্য সভাৰ বিষয়ববীয়া ডক্টৰ হিমন্ত বৰুৱা অসম সাহিত্য সভাৰ বিষয়ববীয়া পবিত্ৰ ভট্টাচাৰ্যকে মুখ্য কৰি শিৱসাগৰ জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত আছে আজি আমি শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত যি অনুষ্ঠান আয়োজন কৰিছোঁ এই অনুষ্ঠানত আমি ডক্টৰ শুভকৰণ শৰ্মাদেৱক আমি সোঁৱৰণ কৰিছোঁ তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে স্মৃতিপন কৰিছে ডক্টৰ জীৱন কলিতাদেৱে আজি আমি ভাগ্যৱান শুভকৰণ শৰ্মাদেৱক আমি এই স্মৰণ কৰিবলৈ পাই আৰু সভা অনুষ্ঠানটো ইমানেই এইবাৰ আমি এই প্ৰথমবাৰৰ পৰা এই বছৰ 2025 বৰ্ষত আমি শিৱসাগৰ জিলা সাহিত্য সভাই শুভকৰণ শৰ্মাৰ ন্যাস সমিতিৰ লগত আলোচনা মৰ্মে এইবাৰৰ পৰা আমি শুভকৰণ শৰ্মাৰ স্মৃতি বঁটা অনুবাদ সাহিত্য বঁটা প্ৰদান কৰিম শুভকৰণ শৰ্মাৰ স্মৃতিত যি সাহিত্য বঁটা অনুবাদ সাহিত্য বঁটা প্ৰদান কৰিম এই বঁটাটো অসমৰ বাসিন্দা হ'ব লাগিব আৰু যিসকলে এই বঁটা লাভ কৰিব যিসকলে আমি বঁটা প্ৰদান কৰিম তেওঁ অসমৰ বাসিন্দা হোৱাৰ লগতে অনুবাদ সাহিত্য সম্পৰ্কে তেখেতে জড়িত থাকিব লাগিব আৰু তেখেতক এক নিৰ্দিষ্ট সময়ত আমি তেখেতক অনুবাদ সাহিত্য বঁটা প্ৰদান কৰিম আজি এই বঁটাৰ লগত থাকিব নগদ 5,000 টকা থাকিব আৰু যি আমাৰ সন্মানিত কৰিম চেলেং চাদৰ পৰা আদি কৰি গ্ৰন্থ টোপোলাৰ পৰা আদি কৰি আমি প্ৰতি বছৰে আমি শিৱসাগৰ জিলা সাহিত্য সভাৰ লগত শুভকৰণ শৰ্মাৰ পৰিয়ালৰ লগত আমি আলোচনা কৰিছোঁ আৰু আমি খুব সাংবিধানিকভাৱে আমি তেখেতসকলৰ লগত চুক্তি কৰিছোঁ যে অনাগত দিনতো শিৱসাগৰ জিলা সাহিত্য সভাই অনুবাদ সাহিত্য সম্পৰ্কত চৰ্চা কৰি থকা বিশিষ্ট লেখকক অসমৰ বাসিন্দা সেইজন ব্যক্তিক আমি প্ৰতি বছৰে আমি বঁটা প্ৰদান কৰিম আজি শিৱসাগৰ জিলা সাহিত্য সভাৰ যি বক্তৃতা অনুষ্ঠানত এই বঁটা আমি যে প্ৰদান কৰিম সেই সম্পৰ্কে আমি ঘোষণা আমি কৰিম আনুষ্ঠানিকভাৱে আৰু পৰৱৰ্তী সময়ত আমি পৰ্যায়ক্ৰমে আমি বিশিষ্ট ব্যক্তিক এই অনুবাদ বঁটা প্ৰদান কৰিম যাৰ বাবে আমি শিৱসাগৰ জিলা সাহিত্য সভাৰ খুব গৌৰৱ অনুভৱ কৰিছোঁ সন্মানীয় সভাপতি যোগেশ কিশোৰ ফুকনদেৱক মহাসভাপতি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ মাতৃভাদেৱক আমি পবিত্ৰ ভট্টাচাৰ্যদেৱক নতুন এই ভগৱানৰ ক্ষেত্ৰৰ পৰিয়াল
শুভকৰ্ম মাৰিবৰ জ্যেষ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এটা গান, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ। সেই গীতটোত এটা কলি আছে, মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক জানো ঘিণ কৰাটো বুজাব। প্ৰতি অসমীয়া আমি ভাল ভাৰতীয় আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰতে মাতৃক মাতৃ বুলি প্ৰতি ভাৰতীয় হ'ল নতুন ৰূপ। এই সভাগৃহত উপস্থিত অতিথিবৃন্দসকল, শুভকৰণ শৰ্মা স্মৃতি ন্যাসৰ ফালৰ পৰা আমি জিলা সাহিত্য সভাৰ আৰু আজিৰ নিমন্ত্ৰিত নিৰ্দিষ্ট বক্তা বাইদেউক আমি আমাৰ ফালৰ পৰা মৰম যাচিব বিচাৰিছোঁ, পৰিয়ালৰ ফালৰ পৰা। প্ৰথমে শিৱসাগৰ জিলা সাহিত্য সভাৰ মাননীয় Ada gula. Gula sih.